নমস্কাৰ বন্ধুসকল আজি আপোনালোকলৈ এটা ইনকিউবেটৰ বনাই দেখুৱাই দিম দুটা মাছৰ কাৰ্টুনেৰে কেনেকৈ ইনকিউবেটৰ বনায় হেতু মই আপোনালোকক সুন্দৰকৈ দেখুৱাই দিম গতিকে আপোনালোকে মোৰ ভিডিঅটো যদি নতুন আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আছে তেতিয়াহলে আপোনালোকে সকলো ধৰণৰ ভিডিঅ পাই যাব গতিকে আহক মই দেখুৱাই দিও মই আজি ইনকিউবেটৰ দুটা থাৰ্মোকল এনেকৈ জোৰ একেলগে কৰি ব্লেক টিপ আঠা লগাই লৈছো তাৰ পিছত আপোনালোকক আজি মই এইটো W3001 ইনকিউবেটৰে কেনেকৈ আমি এটা ইনকিউবেটৰ তৈরি কৰিব পাৰি তাৰ এটা ভিডিঅ মই আপোনালোকক দেখুৱাম তো আমাৰ এইটো লগত কি বস্তু লাগিব মই আপোনালোকক দেখুৱাম এইটো এনেকুৱা চাওক এইটো কলা আৰু ৰঙা জন্তু তার আছে হেতু ডাইৰেক্ট মেইন তার লৈ যাব চাওক এনেকৈ চাওক মেইন তার লৈকে মই এইটো কানেক্ট কৰাৰ কাৰণে এটা প্লাগ লগাইছো কোপিন প্লাগ লগাই লৈছো তাৰ পিছত আমাৰ এই চাওক আপোনালোকে এই দুটা যে আছে এই দুটা ওয়্যাৰ মানে ডাইৰেক্ট লাইট লৈ যাব মানে আপুনি যেনেকৈ লাইট দিয়ে 60 পাৱাৰ বা 40 পাৱাৰ 100 পাৱাৰ এই ইয়াত কলা আৰু হালদিয়া বুলি কোনো কথা নাই প্লাস মাইনাস বুলি কোনো কথা নাই যিকোনো এটা লগাই দিলে হল গতিকে এইটো লাইট লৈ যাব আৰু এইটোটো মই আপোনাক কৈ দিছো যে এইটো মানে মেইন কারেন্ট আৰু যোনটো আপোনাৰ এইটো হয় এইটো হল আপোনালোকৰ সেন্সৰ ইয়াত একো কৰিব নালাগে এই কলা আৰু ৰঙাটোত আপোনালোকে এইটো দিলে এইটো দিয়াৰ পিছত যোনটো আপোনাৰ এই হালদিয়া আৰু কলা আছে এইটোত আপোনাৰ লাইটৰ কানেকশন দিব আৰু এইটো হৈ গল হৈ যোৱাৰ পিছত কেনেকৈ এইটো সেটআপ কৰিব লাগে মই আপোনাক পিছত দেখুৱাম তাৰ পিছত আহিব ফেন এতিয়া হল ফেনটো আমি কেনেকৈ কানেক্ট কৰিম এই ফেনটো এই কন্ট্ৰোলৰ লগত কানেক্ট নকৰিলে হয় মানে কৰিব নালাগে কাৰণ আপোনালোকে এক্সট্ৰাকে কৰিব আপোনালোকে এনেকুৱা ধৰণৰ এটা দুটা ফেন মানে ডিসি ফেন হয় 12 ভোল্টৰ আৰু এনেকুৱা এটা এডাপ্টাৰ লোৱাৰ পিছত বজাৰত গলে আপোনালোকে এইটো এটা কোপিন মানে যোনটো এইটোৰ পিন যে থাকে এটা মানে বজাৰ যে কলে মেল পিন আৰু ফিমেল পিন এটা কলে মানে হিয়তে দি দিব আপোনাৰ মেল বা ফিমেল যিকোনো এটা আনিলে হৈ যাব তো আনাৰ পিছত আপোনালোকে এইটোত লগাই দিব সব কেনেকৈ লগাব মই আপোনালোকক দেখুৱাই আছো কাৰণ মই মোৰ এই যোনটো থাৰ্মোকল বনাইছো ইনকিউবেটৰ বনাইছো ইয়াত মই সেটিং কৰিছো আপোনালোকে চাব পাৰে এইটো তো এডাপ্টাৰৰ লগত থাকে আৰু এইটো মানে ফিমেল পিন বুলি কয় এনেকৈ লম্বা এটা থাকিব আপোনালোকে এইটো তো এডাপ্টাৰটো ইয়াত দিয়াৰ পিছত আপোনাৰ এই ফিমেল বা মেল পিনৰ যোনটো তার আছে সেই তার দুটা আপোনালোকে এই ফেনত লগাই দিব এইটোত কলা আৰু ৰঙাটোত লগা এনেকৈ দুটা একেলগে কৰি তাৰ পিছত সেই কোপিনটো যোনটো মই আপোনাক দেখালো সেই কোপিনটো ইয়াত লগাই তাৰ পিছত এইটোত সেই ফিমেলটো কানেক্ট কৰি এই যোনটো এইটোৰ যোনটো কানেক্টৰ কিবাটো আছে ইয়াত কানেক্ট কৰি দিয়ক তাৰ পিছত এক্সট্ৰা কৰি এইটো দি দিয়ক এইটো আপোনালোকৰ ফেন ঘূৰি থাকিব তাৰ পিছত হল এইটো তো মই আজি আপোনালোকক দেখুৱাম মই দুটা থাৰ্মোকলেৰে কেনেকৈ এটা ইনকিউবেটৰ তৈরি কৰিব পাৰি আপোনালোকক সবিশেষ দেখাই যাম আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ মোৰ ভিডিঅটো চাই যাওক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি প্ৰথমবাৰ আহিছে তেতিয়াহলে আৰু এনেকুৱা ধৰণৰ ভিডিঅ পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকে ইয়াত দুটা হোল্ডাৰ এনেকৈ কলমেৰে দাড়ি লগাই লব দাড়ি লগোৱাৰ পিছত এনেকৈ দাড়ি লগোৱাৰ পিছত আপোনালোকে এইটো কি কৰিব এইটো আপোনাৰ এইটোৰে ভালকে মানে গোলকে কাটি লব আকৌ চাব গোলটো যাতে মানে বেছি ডাঙৰকে হৈ না যায় তেতিয়াহলে আপোনাৰ হোল্ডাৰটো লগোৱাৰ কাৰণে মানে অসুবিধা হ'ব আৰু আপোনালোকে যদি পাৰে এনেকুৱা ধৰণৰ হোল্ডাৰ লৈ আহিব কাৰণ এনেকুৱা ধৰণৰ যদি হোল্ডাৰ আপোনালোকে লৈ আহে তেতিয়াহলে এইটো পিছফালৰ পৰা হয় সোমায় আৰু এইটো ভিতৰৰ ফালৰ পৰা সোমায় এনেকৈ মানে এইটো ভাল খাপ খায় তেতিয়াহলে আপোনালোকে ভাল হ'ব তো কোন প্ৰথমে মই এইটো সুন্দৰকৈ কাটি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো আমি ফুটা কৰি লোৱাৰ পিছত ঠিক এনেদৰে আমি লাইট হোল্ডাৰটো সেট কৰিছো আপোনালোকে মোৰ দৰে যদি এনেকৈ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে কৰিব পাৰে এতিয়া আমি ফেনটো কেনেকৈ সেটিং কৰো আপোনালোকক দেখুৱাম আপোনালোকে খুব মন সহকাৰে চাই লব এইটো দুটা ৰঙা তার দুটা ফেনৰ ৰঙা তার আৰু কলা তার যোনটো আছে এই কলাটো দুটা কলা একেলগে কৰি ইয়াত মেৰিয়াই দিব তাৰ পিছত ৰঙা দুটা একেলগে কৰি মেৰিয়াই দিব আগত আমি
কলাটো ৰঙাটো ভালকে মিৰিয়াই লৈছোঁ। লোৱাৰ পিছত এইটো এটা কপিন, এইটো আপোনালোকে আৰামছে বজাৰত পাই যাব, 20 টকা ল'ব। আৰু এইটো হ'ল এডাপ্টাৰ। এই এডাপ্টাৰত এই কপিনটো লগোৱাৰ কাৰণে বজাৰৰ পৰা এই কপিনটো লৈ আনিছোঁ, যাতে এইটোত লগাব পাৰি। গতিকে আপোনালোকে ভালকৈ চাওক, কপিনটো মই আকৌ কৈছোঁ বজাৰত পাই যাব, এইটো 20 টকা ল'ব। এইটো এডাপ্টাৰ লগোৱাৰ কাৰণে এক্সট্ৰাকৈ আপোনালোকে কিনি আনিব পাৰে। তাৰপিছত এনেকৈ লগাই আমাৰ এডাপ্টাৰখনত এনেকৈ লগাই এইটো তাৰ যোনটো আপোনালোকে দেখা পাইছে, এই দুটাটো আমি এই ফেন দুটাত লগাই দিম। লগাই দিয়াৰ পিছত ৰঙাটো লগাই দিলে হ'ল, আৰু কলাটো মানে এই যোনটো গ্ৰীণ কালাৰ দেখা পাইছে বা কলাত লগাই দিলে হ'ল। আপোনালোকৰ যোনটো তাঁৰ থাকে সেইটো তাঁৰত আপুনি সুন্দৰকৈ লগাই দিয়ক। ইয়াত ৰঙা কলা বুলি কোনো কথা নাই, আপুনি যিকোনো এটাত লগাই দিব পাৰে। গতিকে আপোনালোকে এনেকৈ ভালকৈ লগাই আপোনালোকে ধুনীয়াকৈ ব্লাক টিপ আঠা এটা মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনালোকে এইটো চাওক হৈ গ'ল। এতিয়া আমাৰ ফেনৰ চবকেইটা মানে আমি ৰেডি কৰিলোঁ। ৰেডি কৰাৰ পিছত আমি আপোনালোকক কৈছিলোঁ যে এইটো যোনটো এডাপ্টাৰ আছে, এডাপ্টাৰ কণ্ট্ৰলাৰ আছে, এইটোৰ লগত আমি এইখিনি পূৰা ফিটিং কৰিছোঁ। ফিটিং কৰাৰ পিছত ক'ত কি লগাইছোঁ এইটো আপোনালোকক দেখুৱাম। গতিকে এইটো কণ্ট্ৰলাৰৰ হয়, কণ্ট্ৰলাৰৰ পৰা এইটো ডাইৰেক্ট এইটোতো ইমান কিবা নাই। কণ্ট্ৰলাৰৰ পৰা মানে এইটো মেইন তাৰটো আমি লগাইছোঁ। লগোৱাৰ পিছত ইয়াৰ যোনটো লাইটৰ হয়, লাইটটো এইটো এইফালে পাৰ কৰি আমি ইয়াত দিছোঁ। দি আমি বাহিৰ এইটো লাইট লগাই এইটো তাৰ বাহিৰে লৈ আনি আকৌ এইটো লাইটত দি দিছোঁ। গতিকে এইখিনি কণ্ট্ৰলাৰটোৰ পৰা চেম্পুল হয়। মই আপোনালোকক লাইন দি দেখুৱাই দি আছোঁ। এইটো কপিন হয়, এইটো মই ইয়াত লগাই দিছোঁ। লগাই দিয়াৰ পিছত ইয়াত চুইচ দিলোঁ, চাওক ইয়াত লাইট জ্বলি গ'ল আৰু এইটো টেম্পাৰেচাৰ হৈ গ'ল। তাৰপিছত মই আপোনালোকক দেখুৱাম এতিয়া ফেন, কাৰণ এইটোৰ লগত একেবাৰে ফেনটো নিমিলে, ফেনটো এক্সট্ৰাকৈ লগাব লাগে। তো এইটো হ'ল আমাৰ ফেনৰ এইটো আমি ফিটিং কৰিছোঁ। এইটো মই ব্লেক টেপ অলপ পিছত মাৰি দিম। গতিকে এইটো আপোনালোকে দেখুৱালে কেনেকৈ ক'ৰ পৰা পাব, এইটো বজাৰত পাব। আৰু এইটো চাৰ্জাৰ যিহেতু হয়, এই চাৰ্জাৰটো মই ইয়াত লগাই দিম। ইয়াত মই ডাইৰেক্ট যদি লগাই দিওঁ তেতিয়াহ'লে মই এইটো অফ কৰি মই চাৰ্জাৰটো ইয়াত ডাইৰেক্ট লগাই দিলোঁ। এইটো ফেনটো চাওক, আৰু এইটো মই চুইচ দিলোঁ, এইটো চাওক। চুইচ দিয়াৰ লগে লগে ফেনটো ঘূৰি যাব। এইটো চাওক, চুইচ দিয়াৰ লগে লগে ফেনটো ঘূৰি গ'ল। এটা ফেনটো ঘূৰা নাই, এইটো এনেকৈ কিবা এতিয়াত হৈ আছে। তো এইটো কিবা কৰাৰ লগে লগে এইটো হৈ যাব। এইটো হৈ গ'ল, দুটা ফেন ঘূৰি আছে। তো গতিকে এতিয়া আমি এই ফেনটো আৰু ইয়াতো চব ছেটিং দেখাই দিছোঁ। এইটো ফেনটো মই ক'ত বহাম এইটো আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাই থাকক। আমি ফেনৰ যোনটো কিবা আছে এই কপিনটো আমি ইয়াত এটা ফুটা কৰিলোঁ। ফুটা কৰাৰ পিছত আমি এনেকৈ এইটো ইয়াৰ পৰা পাৰ কৰি দিম। পাৰ কৰি দিয়াৰ কাৰণে আমাক এইটো দি সোমাই দিব লাগিব, কাৰণ থাৰ্মকল হয়, যাব নোখোজেনে। তো আমি এইটো দি হেঁচা মৰাৰ পিছত এনেকৈ লাহে লাহে গৈ আছে। তো এইটো পাৰত ওলাই আহিব। তেওঁলোকে ওলাই অহা নাই, কাৰণ আমি ইয়াত অলপ চাফ কৰি দিয়াৰ পিছত সেইটো ওলাই আহিব বুলি ভাবি আছোঁ। গতিকে এইটো অলপ চাফ কৰি দিওঁ। আপোনালোকে বজাৰত এটা বেলেগ ধৰণৰ এটা পাই যাব। মই এইটো বেলেগ লৈ আনিলোঁ। আপোনালোকে আৰু ইয়াৰ পৰা ভাল এটা বিচাৰি পাব পাৰে। গতিকে চাই থাকক মই কেনেকৈ এইটো ছেট আপ কৰোঁ। এইটো বহুত কষ্ট হয় অলপ কৰোঁতে। এইটো ওলাই আহিছে চাওক, আৰু এবাৰ হেঁচা মাৰিব লাগিব ইয়াৰ পৰা। এইটো আমি ফেনৰ এবিটো এইফালে পাৰ কৰি দিলোঁ। এইটো পাৰ হ'ল। এতিয়া আমি চাৰ্জাৰটো এডাপ্টাৰটো ইয়াত লগাব পাৰি আৰামছে। ইয়াত লগাই এইটো সোমাই দিম। আৰু এইটো আমি ফেনটো এতিয়া কেনেকৈ ফিটিং কৰোঁ আপোনালোকে চাই থাকক। ইয়াৰ পৰা এনেকৈ ফেন দুটা লগাই দিলোঁ। আৰু ইয়াত লাইট হোল্ডাৰ লগাইছোঁ। 100 পাৱাৰৰ নহয়, 60 পাৱাৰৰ দুটা লগাইছোঁ। পানী ইয়াত ৰাখাইছোঁ। আৰু এইটো ফেনৰ লগত আমি অলৰেডি চাওক ডিমকেইটা বহাই দিছোঁ। তাতে এটা হিউমিডিটি মিটাৰ লগোৱা আছে, HTC2। তো এনেকৈ আপোনালোকে ধুনীয়াকৈ নিজৰ ঘৰতে বহি এটা ছেট আপ কৰি ল'ব পাৰে। আৰু মই কেনেকৈ ওপৰত অক্সিজেন লোৱাৰ কাৰণে বনাইছোঁ, ইয়াত এইটো মানে কাটি থৈছোঁ। এইটো কাটি থোৱাৰ মানেটো হ'ল মানে ইয়াত মই পিছত এটা গ্লাছ লগাই দিম চোৱা চিতা কৰাৰ কাৰণে কি হ'ল নহ'ল ভিতৰত।
আৰু অক্সিজেন লোৱাৰ কাৰণে মানে বেছি একো নালাগে কাৰণ মই দুটা মিলাই বনাইছো তো এইটো সাইডৰ আপুনি এনেকে ৰাউন্ড কে কাটি দিয়াত কোনো গ্লাস লগাব নালাগে ডাইৰেক্ট যেতে হাওটো সোমাই যাব পাৰে হাওটো আহিব পাৰে তো এনেকে কৈ ঘৰতে বহি আপোনালোকে নিজাকে নিজৰ হেডসেট একটা বনাব পাৰে তো এইটো মোৰ আজি সেটআপটো হৈ গল তো এইটো দেখুৱাৰ দৰে আপোনালোকে এনেকে এটা জালি বহাই কাট দি কিবা কৰি ওপৰত দুটা বহাই ফেন দুটা বহাই দিলে হৈ গল তো এনেকৈ আপোনালোকে হেডসিং কৰিব কাৰণে ধুনিয়াকে বনাব পাৰে গটিকে মোৰ তিনিটা আছে এইটো এটা স্যাম্পল বনাইছো এটা দি এইটো দুটা দি বনাইছো তাৰ পিছত এইটো আজি আপোনাক বনাই দেখাইলো এইটোহে আজি বনালো তো গটিকে আপোনালোকে এনেকে ঘৰত বহি নিজে কম খৰচতে ইনকিউবেটৰ বনাই লব পাৰে তো থ্যাংক ইউ সবকে বহুত ধন্যবাদ ভালকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু এনে ধৰণৰ ভিডিও পাবলৈ